মৈৰাবাৰীত ঘৰহুটা গাঁৱত বিচৰা মোবাইল ফোন নিদিয়াৰ বাবে ঘৰ এৰি পলায়ন এজন ছাত্ৰৰ। অষ্টম শ্ৰেণীৰ ছাত্ৰজনে পিতৃ মাতৃক বিচাৰিছিল এটা এণ্ড্ৰইড মোবাইল ফোন। বিচৰা ফোন ছাত্ৰজনক পিতৃ মাতৃয়ে নিদিয়াৰ বাবে ঘৰ এৰি পলায়ন কৰাৰ পিছতেই হাহাকাৰ লাগিছে এতিয়া পৰিয়ালটোত। 4 দিন ধৰি নিৰুদ্দেশ হৈ থকা একমাত্ৰ পুত্ৰক বিচাৰি নাপাই ভুক্তভোগী পৰিয়ালটোৱে কাষ চাপিছে সংবাদ মাধ্যমৰ। নিৰুদ্দেশ হোৱা ছাত্ৰজনৰ নাম আজাদ হুছেইন। সুতাৰগাঁৱৰ পাব্লিক হাইস্কুলৰ ছাত্ৰজনক উদ্ধাৰ কৰিবলৈ ইতিমধ্যে ধিং আৰক্ষীৰ থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালে। উল্লেখ্য যে যি সময়ত নৱপ্ৰজন্মৰ যুৱক যুৱতী মোবাইলৰ আসক্ত দূৰ কৰিবলৈ বিভিন্ন কাৰ্যৰ ব্যৱস্থা গ্ৰহণ কৰিছে, ঠিক সেই সময়তে এটা মোবাইল ফোনৰ বাবে অষ্টম শ্ৰেণীৰ ছাত্ৰজনে ঘৰ এৰি পলায়ন কৰিবলগীয়া হোৱা বিষয়টোৱে চিন্তিত কৰি তুলিছে এতিয়া সচেতন মহলক। মোবাইল কিনতাম পয়সা দেও আমি বলছি তোমার বাবা লোক দে আরে পয়সা দিব তোমার লয়ে মোবাইল কিনে আনবো না আমি আনাম গা আমি না আজ গেছে আলো কায়ের পয়সা দিব তুমি কিনে আনবা কোথায় আমার বাদ দেও খিদা লাগছে আমি বাদ পাইছি বাদ হয়ে গেছে বাদে ফাঁসাটা 2টা চেয়ার আছে সেদিনের বলো মিললে মেরে বাঙ্গালছে বাঙ্গে হারে থয়ে আমি মরে যাই আমি তো কুয়ে বাঁচতে পারি গেছে আমার দাঁড়াইছে না তার মানে মোবাইল কিনি নিদিয়ার বাবে ঘৰৰ পৰা পলাইছে। কি নাম আপোনাৰ ল'ৰাৰ নাম কি? স্কুল পঢ়ে নে? কোন ক্লাছত পঢ়ে? মোৰ নাম ইমৰান শাহ পাহলবী। মই সুতাৰগাঁও পাব্লিক হাইস্কুলৰ ইনচাৰ্জ। কি জানে আছাদুল ইছলামৰ বিষয়ে কি জানে? আছাদুল মানে আমাৰ স্কুলৰে ক্লাছ 8ৰ ল'ৰা হয়। তেওঁ ৰেগুলাৰ স্কুল আহিছিলে আৰু যোৱা শুকুৰবাৰ শনিবাৰ বা আজিও স্কুল অহা নাই। তাৰপিছত আমি আজি ৰাতিপুৱা তেওঁৰ ঘৰত খবৰ কৰোঁ। খবৰ কৰাত তাৰ দেউতাকে আমাক জনাইছে যে ল'ৰাটো বোলে শুকুৰবাৰে আবেলি বা সন্ধিয়াৰ আগে আগে আৰু তেওঁ মোবাইল বিচাৰিছিলে, যাৰ কাৰণে তাৰ বাপেকে মোবাইল দিয়াত অমান্তি হৈছিল। অমান্তি হোৱাত ল'ৰাটো ঘৰৰ পৰা নাইকিয়া হৈ গ'ল। এতিয়া মোবাইলৰ কাৰণে ল'ৰাটো নাইকিয়া হৈ গ'ল। এতিয়া তেওঁলোকে বিচাৰ খোজাৰ কৰি আছে বা কিবা খবৰ খাতি তেওঁলোকৰ আত্মীয় স্বজনৰ ঘৰতো খবৰ কৰিছে, এতিয়ালৈকে বোলে পোৱাহি নাই। ঘটনাটো হ'ল গোটেই মূল কাহিনী মোবাইল। এই মোবাইলে মানে ল'ৰা ছোৱালীৰ জীৱন প্ৰায় ধ্বংসৰ পথত নিছে বুলিয়ে ক'ব পাৰি আৰু। কাৰণ মোবাইল আজিকালি ল'ৰা ছোৱালীয়ে অনবৰত মোবাইল এইবিলাকে কৰি থাকে। এই মোবাইলৰ কাৰণে আজি এই ল'ৰাটোৰ জীৱন ধ্বংসৰ পথত। এতিয়া যদি কোনো সদস্য ব্যক্তিয়ে খবৰ পায়, আমিও তেওঁলোকৰ পৰিয়ালৰ মানে সমবেদনা জ্ঞাপন কৰিছোঁ, এই দুখত দুখিত হৈছোঁ। আৰু লগতে আপোনালোকৰ থ্ৰুদি গোটেই ৰাইজক কওঁ, যদি এই ল'ৰাটোক আপোনালোকে দেখা পায় তেতিয়াহ'লে তেওঁৰ দেউতাকৰ ফোন নম্বৰ দিয়া আছে, সেই ফোন নম্বৰত আপোনালোকে যোগাযোগ কৰক আৰু নহ'লে ওচৰৰ কোনোবা এখন থানাত খবৰ কৰক। মোৰ নাম জাকিৰ হুছেইন। আপুনি কি হয় আছাদুলৰ? আছাদুলৰ দেউতা হয়। কি হৈছিল আছাদুলৰ? কিয় পলাইছে ঘৰৰ পৰা? আমি একো ক'ব নোৱাৰোঁ। ঘৰতে আছিল ল'ৰাজন মোৰ লগতে। বেলি 5টা বজাত তাৰ মাকৰ লগত কৈছে যে মোবাইল এটা কিনি দিবৰ কাৰণে। পাছত তাৰ মা ক'লে যে কালি পৰহি কিনি দিম তোমাৰ মোবাইলখন, তোমাৰ দেউতা কিনি দিব। পাছত এনেই পাছফালে খালি চেয়াৰ 2টা ভাঙিলে, খং উঠাই সিহঁতটো চিকেৰ পাৰি ঘৰৰ পৰা ওলালে। এতিয়াও পোৱা নাই। শুকুৰবাৰে 5টা বজাত, 5টা 5:30 বজাত। এতিয়ালৈকে কোনো খা খবৰ নাই? এতিয়ালৈকে আমি খা খবৰ পোৱা নাই। স্কুল পঢ়ে নে ল'ৰাটো? স্কুল পঢ়ে, সুতাৰগাঁও হাই স্কুল। কোন ক্লাছত পঢ়ে? 8ত পঢ়ে। মানে মোবাইল কিনি নিদিয়াৰ বাবে মানে ঘৰৰ পৰা মোবাইলৰ কথাই কৈছিল, খালি একো বেলেগ নহয়, খালি মোবাইল কিনি। মৈৰাবাৰীৰ পৰা সাজিদুৰ ৰহমানৰ ৰিপৰ্ট, এনি ভাৰত 24।